কেইদিনমান আগলৈকে এই আপোনালোকে যে কেমেৰাত দেখিবলৈ পাইছে গোটেই পথাৰখন সেউজীয়া হৈ পৰিছিল আৰু তাৰ পাছতে লাহে লাহে সেউজীয়াৰ পৰা সোণোৱালী হৈ পৰিছে। এয়া দেখিছে গোটেই পথাৰ সোণোৱালী হৈ গৈছে আৰু সোণোৱালী পথাৰখন এই চাৰিফালে চাওক লাহে লাহে ধানবোৰ কাটি নিয়াৰ পিছত পথাৰখন টকলা হৈ পৰিল। এয়া চাওক এই আঘোণৰ পথাৰত দাৱনীসকলে ধান দাই আছে। আপোনাৰ নিজৰ ধান নে কা বেলেগৰ ধান? নিজে কাটিছো, নিজে লগাইছো। কেইবিঘা কৈছে এবাৰ? এইখিনি 4 বিঘা। 4 বিঘা। এবাৰ ধান ভাল হৈছে ন? বৰষুণটো মানে ভালকে পৰিলে যে এবাৰ জুতিত পৰি গ'ল। মনে মনে কাটি আছো আকা। গৃহস্থ মানে গৃহস্থ মাল দিয়া নাই নেকি? হা আগতে চোন একদম আঘোণৰ পথাৰত ধান কাটিলে বৰ বিহু গীত লেচেৰি টানি টানি কেঁচা মদৰ পাৱা থাকিলেহে গাব পাওঁ ন? নৰা চিঙা কেতিয়ালৈ? নৰা চিঙা দেহ জমিব ন? আজিকালিতো আগৰ নিচিনা জমনি নাইকিয়া হল আৰু। এই নৰা চিঙাৰ দিনা যে ধানৰ মুঠি পিঠিত বান্ধি লৈ যে বিহু গীতটো গায়, বিহু গীতটো এবাৰ গাই দেচোন। নৰা চিঙা গীত এইটো না? চকলা টেঙাটি অকলে নাখাবি, আমাক কৈ চকল দিবি। কিলো ভাই ললা লং হিলয়া ললা লং হিলয়া লাই, আজি জাঙে জাঙে কালি জাঙে জাঙে পেলা পাতে কিলো ভাই ললা লং হিলয়া লাই। অকমান গা কি গান গাম বিহু গীত গা। আমি বিহুৱে শিকাম। আঘোণৰ পথাৰত ধান গায় মানে বিহু গায় গায়। ঐ মুঠি কাটিলো কাপে কাপে কৈ কাচি ললং মই অকালত লো ভাই লৈ লালং হেলৈ আলাই। যা হ'ল যা ভাই মদ খালি নেকি? গৃহস্থ দিয়া নাই? মদ দিয়া নাই? ক'ব লাগে আকৌ আমি ধান কাটিলে মানে হেৰি কি বুলি কয় মদ চদ দিব লাগে, গা বিষাই না। বা কেঁচুৱা লৈ লৈ আহিছ না? এইটো কা কেঁচুৱা? নাতি হা? বা দিনটোত কেইবিঘা কাটিব পাও? বড়ো মানুহ নেকি? বড়ো মানুহ নেকি? আঘোণৰ পথাৰত ধান কাটি কাটি এয়া গৃহস্থ মানে অকমান আনি দিলে খালে বাগৰি পৰিছে এতিয়া। চবেচোন নাতি লৈ আহিছ? আইতাহঁতে ধান কাটিলে আহিবই নাতি। এই আঘোণৰ পথাৰত ধান কাটি ভাগৰি পৰি গৃহ মানে দাৱনীসকলে এইদৰে বহি লেকচাৰ মাৰিছে না? আজিকালি সেইটো নাইকিয়া হৈছে, এতিয়া চব ধান কটা গাড়ী ওলাই গৈছে ন? ধান কটা গাড়ী ওলাইছে, তাৰ মানুহ খৰচ পাতি। এইটো কি বুলি কয়? কে ভা নে কি বুলি কয়? কোনটো? এইটো ডাঙৰি মুৰি মুৰি কয় ন? মুৰি কয়। আৰু যে এই মুঠি যে কাটে যে মুঠিটো কে জাপ বুলি কয় নহয়? কে জাপ বান্ধে এটা ডাঙৰিত? 5 জাপ বান্ধে। এটা ডাঙৰিত 5 জাপ? 5 জাপে এটা ডাঙৰি হয়। আৰু কেইটা মুঠি এক জাপ? 6টা মুঠি এক জাপ। 6টা নে 8টা? 6টা মুঠি এক জাপ ন? 7 জাপ 8 জাপ দিয়ে আৰু। 5 জাপ না 5 জাপি ডাঙৰিয়ে বান্ধে আচলতে। খালি খেতিৰ কাৰণে 5 জাপি, বাও খেতিৰ কাৰণে 6 জাপ 7 জাপ দি বান্ধে। খালি খেতিৰ কাৰণে 5 জাপি
ওপৰত যদি বান্ধে তেতিয়াহ'লে কয় বোলেনো ঈশ্বৰে সেই বাকীখিনি লৈ যায়। হয় নেকি? আগৰ দিনৰ বুঢ়াসকলে কোৱা কথা। আগৰ দিনৰ বুঢ়াসকলে কোৱা কথা। এই ডাঙৰি বান্ধা এই বান্ধটো চবে দিব নাজানে ন? নাজানে। এইটো প্লাষ্টিকৰ ৰছী যে বান্ধিছ যে এইটো পিছলি নাযাব। নোযোৱা কামটো কৰি দিছো নহয়। এনেকুৱা বান্ধ কিন্তু সকলোৱে দিব নাজানে আকৌ। খুলি যাব, পিছল ৰছী নহয়। নাযায়, তেনেকে ৰাখি আছো। এইটো কি ডাঙৰি বন্ধা বুলি কয় না? আগৰ দিনৰ আজিকালি ধানৰ মানে ভাতবিলাক খাব ভাল নলগা হৈ গ'ল ন? এইটো শালি খেতি ধানটো খাবলৈ শালি খেতিটো ভাল লাগে, বড়ো ধানটো একদম খাব তাৰমানে খুব সাৰ চাৰ মাৰে যে। আগৰ দিনত আমাৰ ককা দেউতাহঁতৰ দিনত ভাল আছিলে। গোবৰ সাৰ পেলাই খেতি কৰে। আগতে ধান খেতি কৰাত বহুত কষ্ট আছিলে, কিন্তু আজিকালি কষ্ট কমি গৈছে। ট্ৰেক্টৰে হাল মাৰে, আগতেতো গৰু হাল মাৰিব লগা হৈছিল। আজিকালি বহুত ষ্টেণ্ডাৰ্ড আহি গ'ল মানুহবিলাক, বুজিছ না? মানে এটা কথা, খালি পইচা দৰকাৰ। ট্ৰেক্টৰে হাল মাৰিব, ট্ৰেক্টৰে ধানো কাটিব পাৰে, ট্ৰেক্টৰে মাৰিব, মেচিনে মাৰিব, মেচিনে কাটিব। মানুহৰ কাম অন্য একো নাই, খালি খেতি কৰি পেলাই টকাহে কামাও। পথাৰৰ ওপৰত মানে ট্ৰেক্টৰে লৈ যাব। কিন্তু এতিয়া আপুনি ট্ৰেক্টৰ নিনি পেলাই যে মূৰত যে মাইকী মানুহ মতা মানুহ চবে লৈ গৈ আছে যে, কাৰণটো কি? পথাৰখন ওচৰতে যে, ওচৰ জেগা আৰু পথাৰখন ওচৰতে যেতিয়া বেলেগক কেলে নিদিওঁ, এনেই বহি থকাতকৈ আৰু নিজৰ ঘৰ কামখিনিকে কৰোঁ আৰু। এইবাৰ ধান বিলাক বহুত ভাল হৈছে। এইবাৰ ৰাইজে বৰষুণটো মানে সুবিধাজনক বৰষুণ দিলে। বৰষুণটো এনেকুৱা ধুনীয়া সুবিধা দিছে নহয়, বহুত ভাল দিছে সুবিধা। সেইটো কাৰণে বহুত ভালো হৈছে খেতি। আচ্ছা, আপুনি এবাৰ কেইবিঘা কৰিলে? এইবাৰ 5 বিঘাহে কৰিছোঁ। খালী খেতি মাত্ৰ 5 বিঘা কৰিছোঁ। আৰু খেতি মানে এবাৰ খেতিয়ক বিলাকে খেতি কৰিছে যদিও মানে মাৰ খোৱা নাই আৰু মনটো বেয়া লগা নাই। কাৰণে আজি 2-3 বছৰৰ পৰা ধানৰ উচিত মূল্যটো পোৱা গৈছে, মজা মূল্য পোৱা গৈছে। এতিয়া ধানৰ মোন কেনেকে চলি আছে? ধানৰ মোন বড়ো চিজনত আছিলে 750 টকা। খালী ধানটো এতিয়াতো 800 টকা দিছে। 810, 20 এনেকে গৈছে বজাৰত। তাহলে ঠিকে আছে, উপযুক্ত মূল্য পাইছে। উপযুক্ত মূল্য দিছে চৰকাৰে। ঠিকে নিদিবি আকৌ, মানুহ মৰিব। ঐ খুইদেউ, এই আজিকালি এনেকে মাথাত ধান নিয়া দিন গুচি গ'ল ন? এতিয়া ট্ৰেক্টৰ ওলাই গ'ল। ওলালে হা? এতিয়া মাথাত যে নিছ, ট্ৰেক্টৰত নিব লাগে? এতিয়া হাতত পাই পইচা নাই। ঘৰৰ ওচৰ পথাৰ ন, এতিয়া মানে মাথাতে নিব লাগিব। কেইটা লাচি লৈছ? কেইটা? দুটা লাচি। এইবাৰ ধান ভাল হৈছে ন? এই বান্ধনটো এইটো খোজটো যে ওলোটাকে মাৰিছে, ওলোটাকে মাৰিলে থাকিব। এইটো ভিৰ পৰি ৰাখি দিব। হয় নেকি? এইফালে ওলাই যোৱা চান্স নাথাকে আৰু। আগতে মানে ভাল লাগে এনেকুৱা কান্ধত এনেকুৱা ধানৰ মুৰি লৈ একদম যেতিয়া 10-12জন লাইন হৈ গৈ থাকে বিহু গীত মানে গায়ে হে ভাল লাগে। আজিকালিতো মেচিন ওলাই যোৱাৰ পৰা এইবিলাকতো কাৰোবাই নাই আজিকালিহে। অসমবাসী ৰাইজে কিন্তু বৰ্তমান যুগত এই এনেদৰে কান্ধত মানে বেৰিয়াত ধানৰ মুৰি লৈ যোৱা দৃশ্য কিন্তু বৰ্তমান সময়ত দেখা পোৱা খুব কঠিন হৈ পৰিছে। কাৰণ যিহেতু আধুনিক যুগত, বৈজ্ঞানিক যুগত সকলোবিলাকে মানে যন্ত্ৰ দি চব কাম কৰে, মেচিন দি ধান কাটে আৰু মেচিন দি ধান মাৰে, ট্ৰেক্টৰত ধান ঘৰলৈ লৈ যায়। কিন্তু আগৰ দিনত এই এনেকুৱা দৃশ্যবোৰ দেখি ভাল লাগে। এয়া দেখিছে আপুনি খুৱাইদেউ লৈ গৈছে, এনেকুৱাকৈ প্ৰায় 10-12জন খেতিয়কে একেলগে লাইন হৈ কান্ধত ধানৰ মুৰি লৈ পেলাই এইদৰে গৈ থকা দৃশ্যই ভাল লাগে। বিহু গীত গাই গাই কি সুন্দৰ লাগে। আৰু শালি খেতি ধানৰ কিন্তু এটা মানে বাহাদুৰি আছে, এই এনেদৰে যে পথাৰৰ পৰা ধানবোৰ আনি মেজি সাজি থৈ দিয়ে, কাৰণ পথাৰতে শুকুৱাই আহে ন,
পথাৰতে শুকাই এনেকৈ মেজি বান্ধি যে থৈ দিয়ে আপোনাৰ 1 মাহলৈকে এনেদৰে থাকিলেও ধান নষ্ট নহয়।